আজি আমাৰ এই সংবাদমেলত আমাৰ দলৰ উপসভাপতি দিলীপ ভূঞা ছাৰ আমাৰ মাজত উপস্থিত আছে। আমাৰ দলৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদককে ধৰি সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল আছে। মই আপোনালোক সকলোলৈকে অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোকে এই সংবাদমেললৈ মই আদৰণি জনাইছোঁ। আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজি সংবাদমেল আয়োজন কৰিছোঁ। এই বিষয়টো ইতিমধ্যে দৃষ্টিগোচৰ হৈছে আৰু আমাৰ সদৌ অসম গৱেষক ছাত্ৰ সন্থাকে ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদ, বড়োলেণ্ড বিশ্ববিদ্যালয়, সকলো বিশ্ববিদ্যালয়ৰ যিসকল গৱেষক ছাত্ৰ আছে সকলোৱে সন্মিলিতভাৱে এটা অতি গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ বিৰোধিতা বা তেওঁলোকৰ এই সম্পৰ্কত তেওঁলোকৰ যি দৃষ্টিভংগী আছে সকলোৱে স্পষ্ট কৰিছে। মই ইতিমধ্যে যোৱা 7 মে' তাৰিখে মই সদৌ অসম গৱেষক সংস্থাৰ লগত মই আলোচনাটো বহিছিলোঁ আৰু তেখেতসকলৰ যিটো উদ্বিগ্নতা বা শেহতীয়াকৈ অসম চৰকাৰৰ যিখন অফিচ মেমৰেণ্ডাম যাৰ ফাইল নম্বৰ 586110/21 এইখন মে' মাহৰ 2025 চনৰ মে' মাহত তেওঁলোকে প্ৰকাশ কৰিছে। ইয়াত কেইবাটাও বিষয়, বিশেষকৈ আমাৰ যিসমূহ চৰকাৰী মডেল ডিগ্ৰী মহাবিদ্যালয় আছে বা যিসকল নতুন যিসমূহ চৰকাৰী খণ্ডৰ মহাবিদ্যালয় আছে তাত নিযুক্তি, বিশেষকৈ অধ্যাপকৰ সহযোগী অধ্যাপকৰ নিযুক্তি, বিভিন্ন ধৰণৰ গ্ৰেড 3 আৰু মাল্টি টাস্কিং যিটো স্কিলৰ কাৰণে তেওঁলোকৰ বিভিন্ন ধৰণৰ কৰ্মচাৰী নিযুক্তি দিয়ে, সেই সম্পৰ্কত তেওঁলোকে বিভিন্ন নতুন নিয়মাৱলী তেওঁলোকে প্ৰকাশ কৰিছে। গতিকে আমি এই গোটেইকেইটা বিষয়ত আমাৰ দলৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এটা জাতীয় দায়িত্ব, কাৰণ এই গোটেই বিষয়টোৰ লগত শিক্ষা ব্যৱস্থা, উচ্চ শিক্ষা খণ্ড, গৱেষণা, শিক্ষকতা, মহাবিদ্যালয়সমূহত অধ্যাপনা কৰিবলৈ আগবাঢ়ি অহা এই সমগ্ৰ বিষয়টো যিহেতু জড়িত হৈ আছে, গতিকে আমি এই বিষয়সমূহত আমাৰ দৃষ্টিভংগী আমি স্পষ্ট কৰিব কৈছোঁ। মূল বিষয় এই গোটেই কথাটোৱে সামূহিক এটা প্ৰভাৱ পেলাব, কাৰণ ইয়াত বিভিন্ন ধৰণৰ কথা ইয়াত উল্লেখ কৰিছে। বিশেষকৈ নিযুক্তি সম্পৰ্কীয় কথা, তেওঁলোকৰ যিখন অফিচ মেমৰেণ্ডাম তাত আপোনালোকে ছিলেকশ্যন প্ৰচিডিঅ'ৰ যদি চাই তাত দেখা পাব যে তেওঁলোকে কৈছে যে মডেল যিসমূহ ডিগ্ৰী কলেজ আছে তাত 50% তেওঁলোকে অৱসৰপ্ৰাপ্ত যিসকল অধ্যাপক আছে তেওঁলোকক নিযুক্তি দিব, 50% তেওঁলোকে নতুনকৈ যিসকল আছে, যিসকলে নেট স্লেট যিসকল ইতিমধ্যে উত্তীৰ্ণ হৈছে, যিসকলৰ PhD বা MPhil সম্পূৰ্ণ হৈছে তেওঁলোকক নিযুক্তি দিব। কিন্তু এই একেখন মেমৰেণ্ডামতে যদি তললৈ চাই আপুনি দেখিব ফাৰ্ষ্ট পেৰাটোত 50% অফ দ্য টিচাৰ্ছ অফ ইচ ডিপাৰ্টমেণ্ট অফ দ্য নিউলি ক্ৰিয়েটেড গভৰ্ণমেণ্ট মডেল ডিগ্ৰী কলেজেছ and for new additional stream government provincialized colleges shall be recruited from the retired faculty provincially college/government colleges up to age 65 years consolidated remuneration of পইচা দৰমহা 1 লাখ টকা দিব। আৰু এইটো 50%কৈ তেওঁলোকে মানে দুটা যদি পোষ্ট ক্ৰিয়েট হয় এটা দিয়াৰ কথা তেওঁলোকে উল্লেখ কৰাৰ পিছতে ছেকেণ্ড পেৰাটোত তাৰ অতি বিসংগতিপূৰ্ণ কথা এটা কৈছে যে 3টা পোষ্ট যদি ক্ৰিয়েট হয় 2টা অৱসৰপ্ৰাপ্ত শিক্ষক আৰু এটা পোষ্ট নতুন শিক্ষকে পাব। তাৰমানে যিটো 50% 50-50 যিটো তেওঁলোকে কৈছিল, 50% ৰিজাৰ্ভেশ্যন ফৰ বোথ অৱসৰপ্ৰাপ্ত যিসকল অধ্যাপক বা নতুনকৈ যিসকল সহযোগী অধ্যাপক হিচাপে নিযুক্তি দিব তেওঁলোকৰ, কিন্তু তেওঁলোকে তাৰ পিছতেই গোটেই নটিফিকেশ্যনখনত অতি ভুলবশতঃ তেওঁলোকে পুৰণা যিসকল অধ্যাপক আছে তেওঁলোকৰ কাৰণে 66.67% তেওঁলোকে ৰিজাৰ্ভেশ্যনৰ কথাটো ইয়াত উল্লেখ কৰিছে। তাৰ উপৰিও 5 বছৰৰ কাৰণেহে তেওঁলোকে এই গোটেই কথাটো হোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। মূল কথাটো হ'ল যে আমাৰ যিসকল অৱসৰপ্ৰাপ্ত অধ্যাপক আছে তেখেতসকলৰ অভিজ্ঞতা, তেখেতসকলৰ গৱেষণাৰ অভিজ্ঞতা নিশ্চয়কৈ প্ৰয়োজনীয়তা আছে, কিন্তু তাৰ লগে লগে আমাৰ সমাজ ব্যৱস্থাত চলি থকা উচ্চ শিক্ষিত মানুহৰ ব্যাপক যিটো মানে নিবনুৱা সমস্যাৰ ভয়াৱহতা, ইয়াৰ গভীৰতাৰ কথা আমি সকলোৱে উপলব্ধি কৰিব লাগিব। সেইকাৰণে বিভিন্ন সময়ত ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন বা বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিটো নিয়ম আছে, তেওঁলোকে যিসকল অৱসৰপ্ৰাপ্ত খুব উচ্চ মান বিশিষ্ট গৱেষণাৰ লগত জড়িত হৈ থকা শিক্ষাগুৰুসকলৰ সেৱা ল'বৰ কাৰণে তেওঁলোকৰ কিছুমান বিধি আছে।
তেওঁলোকে কেতিয়াবা বিশ্ববিদ্যালয়ত প্ৰফেচৰ এমেৰিটাছ বা মহাবিদ্যালয়সমূহতো এনেকুৱা ধৰণৰ বিভিন্ন বিধিৰে তেওঁলোকক নিযুক্তি দিয়ে, ৰেমুনাৰেশ্যন দিয়ে, তেওঁলোকে এটা হিচাপত তেওঁলোকে দৰমহা দি তেওঁলোকৰ পৰা সেৱাটো লয়, গৱেষণাৰ তেওঁলোকৰ জ্ঞানটো তেওঁলোকে সকলোৱে গ্ৰহণ কৰে। কিন্তু আমি দেখিছোঁ যে চৰকাৰৰ এই সম্পৰ্কত কোনো ধৰণৰ দূৰদৰ্শী দৃষ্টিভংগী নোহোৱাকৈ তেওঁলোকে এই কামটো কৰিবলৈ ওলাইছে। গতিকে এইটো এটা আশাপূৰ্ণ তেওঁলোকৰ যিটো নটিফিকেশ্যন, এই কথাটো আমি উল্লেখ কৰিছোঁ। তাৰ লগে লগে যিসকল নতুনকৈ নিযুক্তি দিব, যিসকল অৱসৰপ্ৰাপ্ত অধ্যাপক নহয়, তেওঁলোক 3 বছৰ তেওঁলোকে পৰীক্ষামূলক এটা সময়সীমাৰ কাৰণে 3 বছৰ তেওঁলোকে নিযুক্তি হ'ব, বা এইটো তেওঁলোকে পৰ্যবেক্ষণ বৰ্ষ, যিটো প্ৰবেশ্যনেল পিৰিয়ড বুলি কয়, প্ৰবেশ্যন পিৰিয়ড এটা 3 বছৰ থাকিব লাগিব। এই 3 বছৰ থাকোঁতে 3 বছৰ প্ৰবেশ্যনেৰী পিৰিয়ড এটাত থকাটো আচলতে কোনো ধৰণৰ এটা অৰ্থহীন এটা বিষয়। 6 মাহ হ'ব পাৰে, 1 বছৰ হ'ব পাৰে, কিন্তু 3টাকে বছৰ তাৰপিছতো তেওঁলোকৰ নিযুক্তিৰ কোনো নিশ্চয়তা নাই, নিযুক্তিৰ নিশ্চয়তা নাই। তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ একেবাৰে খুব বহু এটা এনেকুৱা কিছুমান তেওঁলোকক টাস্ক দিয়া হৈছে, এনেকুৱা কিছুমান অতি টাফ তেওঁলোকক এটা বিষয় দিয়া হৈছে। বিশেষকৈ ইয়াত লিখিছে, বিশেষকৈ তেওঁলোকে মেজৰ প্ৰজেক্ট আৰু মাইনৰ ৰিচাৰ্চ প্ৰজেক্টত আনিব লাগিব তেওঁলোকে, এইটো তেওঁলোকৰ বাধ্যবাধকতা আছে। দ্বিতীয়তে বিভিন্ন ইণ্টাৰনেশ্যনেল আলোচনা চক্ৰ তেওঁলোকে অনুষ্ঠিত কৰিব লাগিব, তেওঁলোকে আয়োজন কৰিব লাগিব, তেওঁলোকৰ উদ্যোগত আয়োজন হ'ব লাগিব। গৱেষণা প্ৰকল্পৰ কথা ইতিমধ্যে মই উল্লেখ কৰিছোঁ। তাৰ উপৰিও মহাবিদ্যালয়ৰ প্ৰশাসনিক কাম কাজতো তেওঁলোক জড়িত হ'ব লাগিব। এই 3টা বছৰ, কিন্তু তেওঁলোকৰ ইয়াৰ লগত তেওঁলোকৰ ভৱিষ্যতটো সুৰক্ষিত নহয়, নিশ্চিত নহয়। নিশ্চিত নোহোৱাৰ কাৰণ কেইবাটাও। কাৰণ মহাবিদ্যালয়সমূহৰ এখন পৰিচালনা সমিতি থাকে, পৰিচালনা সমিতিৰ অনুমোদন সাপেক্ষেহে চাকৰি নিয়মীয়া হ'ব বুলি তেওঁলোকে ইয়াত উল্লেখ কৰিছে। এইটোত যদি চাই আপুনি দেখিব, ইয়াতে লিখা আছে 3 বছৰৰ পিছত কৈছে দেয়াৰ ছাৰ্ভিচেছ উইল বি ৰেগুলাৰাইজ উইথ দ্য এপ্ৰুভেল অফ দ্য গভৰ্ণিং বডি। গভৰ্ণিং বডিৰ এপ্ৰুভেলত ৰেগুলাৰাইজ হোৱাটো ডাঙৰ কথা নহয়, কিন্তু ইয়াত কৈছে যে যিগৰাকী বিধায়ক, তেওঁ বিধায়কগৰাকী ইয়াত মেণ্ডেটৰিলি তাত তেওঁলোক সদস্য হ'ব। গতিকে বিধায়কগৰাকী তাত সদস্য হোৱাৰ লগে লগে সেই যিখন গভৰ্ণিং বডি, যিখন পৰিচালনা সমিতি থাকিব, তেখেতৰ মতে তেখেতে গোটেই কথাটো নিয়ন্ত্ৰণ কৰিব, চিন্তা কৰিব। কাৰণ গভৰ্ণিং বডিত যেতিয়া বিধায়কগৰাকী থাকিব, অধ্যাপকগৰাকীয়ে কি কৰিছে, কি নাই কৰা, স্বাধীনচিতীয়াভাৱে কিবা এটা চিন্তা তেওঁ আগবঢ়াইছে নেকি, লিখা মেলা কৰিছে নেকি, এইবোৰ তেওঁলোকে সম্পূৰ্ণ নিৰীক্ষণ কৰি থাকিব, যাৰ ফলত অধ্যাপকগৰাকীৰ তেওঁৰ স্বাধীনতাটো নাইকিয়া হৈ যাব। আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে কি কৰিছে, কাৰ লগত যোগসূত্ৰ আছে, কেনেকুৱা ধৰণৰ লিখনি তেওঁ প্ৰকাশ কৰিছে, সেই সকলো চোৱা চিতা কৰি এই যিখন পৰিচালনা সমিতি আছে, য'ত বিধায়ক থাকিব, তেওঁলোকৰ অনুমোদন সাপেক্ষেহে তেওঁৰ চাকৰি নিয়মীয়াকৰণ হ'ব। গতিকে এইটো এটা বৰ ভয়ংকৰ কথা, যাৰ যেনেকুৱা ধৰণৰ এটা পৰিৱেশ আগতেও দেখা পোৱা গৈছিলে। যিবোৰ পলিটেকনিকৰ যিসকল শিক্ষক, শেহতীয়াকৈ বহু শিক্ষকক তেনেকৈ হঠাৎ তেওঁলোকক চাকৰিৰ পৰা আঁতৰাই দিয়া হ'ল। অথচ তেওঁলোকক বৰ্ণ চাইন কৰি লোৱা হৈছিলে যে তোমালোকে ইয়াত চাকৰি বাকৰি কৰি থকাৰ সময়ত বেলেগক এপ্লাই কৰিব নোৱাৰিবা। তেওঁলোকে শ্ৰম দিলে, তেওঁলোকে কাম কৰিলে, কৰাৰ পাছত হঠাৎ ৰাতিটোৰ ভিতৰত তেওঁলোকক খেদাই দিয়া হ'ল, যাৰ ফলত তেওঁলোকৰ এই দীঘলীয়া এটা পৰিক্ৰমা তেওঁলোকক নষ্ট হ'ল। গতিকে এতিয়াও আমাৰ যিসকল মহাবিদ্যালয়ৰ যিসকল শিক্ষক হ'বলৈ সকলোৱে সপোন লৈ থাকে, যিসকলে কাম কৰি আছে, গৱেষণা কৰি আছে, যিসকলে বিভিন্ন ধৰণৰ এমফিলেই হওক বা PhDৰ লগত তেওঁলোকে জড়িত হৈ ইতিমধ্যে এমফিল কৰিছে, সম্পূৰ্ণ হৈছে, বা PhDও সম্পূৰ্ণ হৈছে, তেওঁলোকৰ জীৱনলৈ এটা প্ৰত্যাহ্বান নামি আহিব। কাৰণ 2017 চনৰ 25 এপ্ৰিলত যেতিয়া চৰকাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যনে প্ৰকাশ কৰিছিলে, তাত কিন্তু এই যিটো চৰকাৰী যিটো হস্তক্ষেপ, এইটো বন্ধ কৰিবৰ কাৰণে ইয়াত স্পষ্টকৈ উল্লেখ আছে। যিখন নটিফিকেশ্যনৰ নম্বৰ AHE/653/2016 PT/9 নম্বৰ যিটো শিতান 9 নম্বৰত আপুনি চাব, তাত লিখা আছে শুড নট বি এছ'চিয়েটেড উইথ দ্য পলিটিকেল পাৰ্টি এক্টিভলি। এই কথাটো লিখা তাৰমানে পৰিচালনা সমিতিত পলিটিকেল মানুহ, ৰাজনৈতিকভাৱে জড়িত হোৱা মানুহ যাতে থাকিব নালাগে, এইটো সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকৰ যিখন জাননী আহিছিলে তাত বাৰণ কৰিছে, পোনপটীয়াকৈ বাধা দিছে। তাৰমানে 17 চনৰ যিখন তেওঁলোকৰ মেমৰেণ্ডাম, অধিসূচনা যিখন, আৰু এইবাৰৰ 2025 চনৰ অফিচ মেমৰেণ্ডামৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য আছে। আমিও শিক্ষানুষ্ঠানসমূহত
যিটো অবৈধ ৰাজনৈতিক হস্তক্ষেপ এইটোৰ আমি বিৰোধিতা কৰি আহিছোঁ মানে দুয়োটাৰে একাডেমিক যিটো গভৰ্নেন্স বিদ্যাতনিক যিটো পৰিচালনা সেইটোৰ লগত সেই পৰিচালনাটোৰ লগত যাতে পলিটিকেল ইনফ্লুৱেঞ্চ কোনো কাৰণতে একলগ নহয় ৰাজনৈতিক হস্তক্ষেপটো যাতে একলগ নহয় সেই কথাটো বহু দিনৰ পৰা আমি দাবী কৰি আহিছোঁ সেইকাৰণে বিদ্যালয় পৰিচালনা সমিতি হওক মহাবিদ্যালয় পৰিচালনা সমিতি হওক সকলোতে ৰাজনৈতিক হস্তক্ষেপৰ পৰা যাতে মুক্ত ৰাখিব লাগে এই কথা আমি বিভিন্ন সময়ত দাবী জনাই আহিছোঁ এই বিধায়কসকল ইয়াৰ লগত জড়িত হোৱাৰ লগে লগে দেখিব যে বিভিন্ন ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ হ'ব নিৰপেক্ষভাৱে নিযুক্তি নহ'ব ইয়াত বিভিন্ন ধৰণৰ পক্ষপাতদুষ্টভাৱে গোটেই কথাটো আগবাঢ়িব কেতিয়াবা গুণগতভাৱে ভাল উচ্চ মান বিশিষ্ট মানুহো এই মেনেজমেণ্ট কমিটিখন পৰিচালনা সমিতিৰ হস্তক্ষেপৰ কাৰণে নাপাব তেওঁলোকৰ ঘৰৰ মানুহ তেওঁলোকৰ অঙহী বঙহী তেওঁলোকৰ বিভিন্ন ধৰণৰ এই বিজেপিৰ বা চৰকাৰৰ দৰ্শনৰ লগত নিমিলা ৰাজনৈতিক হস্তক্ষেপ থাকিব কাৰণ এনেকুৱা বিভিন্ন উদাহৰণ আমি দেখিবলৈ পাইছোঁ কিছুদিনৰ আগত এই ৰাজনৈতিক হস্তক্ষেপৰ কাৰণে বিশ্ববিদ্যালয়ৰ যিটো এক্সিকিউটিভ কাউন্সিল তাতো RSSৰ লগত জড়িত হৈ থকা কাঠ বেপাৰীও কেতিয়াবা এক্সিকিউটিভ কাউন্সিলত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ কথা বিভিন্ন সময়ত উল্লেখ হৈছে বিভিন্ন সময়ত সংবাদ মাধ্যমত এই বিষয়সমূহ প্ৰকাশ হৈছে গতিকে আমি এই গোটেই কথা বতৰাবোৰ আমি বিৰোধিতা কৰিছোঁ আৰু এই যিখন তেওঁলোকে অফিচ মেমৰেণ্ডাম দিলে এইখন তাৎক্ষণিকভাৱে তেওঁলোকে যাতে এইখন নাইকিয়া কৰে তাৎক্ষণিকভাৱে এইখন যাতে কেঞ্চেল কৰে তাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আমাৰ মূল কথাটো হ'ল যে এই গোটেই কথাটো যদিও দেখা গৈছে যে কেৱল মাত্ৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ লগত জড়িত ইয়াৰ উপৰিও মাল্টিটাস্কিং যি ষ্টাফ তেওঁলোকে গঢ়ি তুলিবৰ কাৰণে তেওঁলোকে নটিফিকেশ্যনত দিছে তাতো দৰমহা বিশেষকৈ তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু মাল্টিটাস্কিং ষ্টাফৰ দৰমহা তেওঁলোকৰ 20,000তকৈ বেছি নহয় লেছ দেন 20,000 আৰু তেওঁলোকৰ নিয়মীয়াকৰণৰ কোনো সুসংহত ইয়াত স্পষ্ট দৃষ্টিভংগী নাই কেনেকৈ ৰেগুলাৰ হ'বনে নহ'ব নে কেৱল মাত্ৰ তেওঁলোকক কণ্ট্ৰেকচুৱেল মুডত তেওঁলোকক নিযুক্তি দিয়া হ'ব সেই সম্পৰ্কতো স্পষ্টতা নাই তাৰ মানে অধ্যাপক অধ্যাপিকা তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু মাল্টিটাস্কিং ষ্টাফৰ যিসকল কৰ্মচাৰী থাকিব তেওঁলোকৰ এই গোটেই কথাটো এই গোটেই নটিফিকেশ্যনখনত তেওঁলোকৰ ভৱিষ্যতৰ সম্পৰ্কত স্পষ্ট দৃষ্টিভংগী একো নাই আৰু তাৰ লগে লগে ৰাজনৈতিক অবাধ হস্তক্ষেপৰ ইতিমধ্যে প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ গতিকে এই গোটেই কথাটোৰ লগত মই ক'ব খোজা কথাটো যে সামূহিক যিটো প্ৰভাৱ এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজে শিক্ষকতা কৰিম বুলি ভাবে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ অধ্যাপক বা অধ্যাপিকা হ'ম বুলি ভাবে তেখেতসকলৰ কাৰণে দুটা কথা এইটো তেখেতসকলৰ কাৰণে নিৰাশাজনক কথা কাৰণ 3 বছৰ যেতিয়া প্ৰভিজনাৰী পিৰিয়ডত কোনোবা থাকিব থকাৰ পাছত যেতিয়া তেওঁলোকে নিৰাপত্তাহীনতাত ভুগিব আৰু তেওঁলোকৰ অবৈধ ৰাজনৈতিক হস্তক্ষেপৰ কথা যেতিয়া আহিব তেতিয়া ছাত্ৰ ছাত্ৰীসকলে অধ্যাপক বা গৱেষণা কৰিব পৰা যিটো তেওঁলোকৰ মটিভেশ্যন এইটো লাহে লাহে কমি আহিব যাৰ ফলত সামূহিক প্ৰভাৱ পৰিব গোটেই ছাত্ৰ ছাত্ৰী যিসকল আণ্ডাৰ গ্ৰেজুৱেট তাৰমানে স্নাতক যিসকল ছাত্ৰ ছাত্ৰী আছে স্নাতকোত্তৰ যিসকল অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ওপৰত এটা মনোবৈজ্ঞানিক প্ৰভাৱো পৰিব সাইক'লজিকেল প্ৰভাৱ যে 3 বছৰ লাগিব তাৰ পাছত এই দীঘলীয়া টাস্ক এটা থাকিব এই বিভিন্ন ধৰণৰ কাম কাজত তেওঁলোকক ব্যৱহাৰ কৰিব আমি নতুনকৈ অহা কোনো এগৰাকী ব্যক্তিয়ে এটা মেজৰ প্ৰজেক্ট কোনোবা অনুষ্ঠানৰ পৰা অনাটো ইমান সহজ কথা নহয় মেজৰ প্ৰজেক্ট এটা কাৰণ নতুন এগৰাকী অধ্যাপক গৱেষণালৈ আগবঢ়া এগৰাকী গৱেষণা শেষ কৰিছে ইতিমধ্যে তাৰপিছত জইন কৰিয়েই তাকো প্ৰভিজনাৰী পিৰিয়ডত থাকিব এই পিৰিয়ডত থকা কোনোবা এগৰাকী মানুহক 3 বছৰৰ কাৰণে বা এবছৰ 2 বছৰৰ কাৰণে কোনে মেজৰ ৰিচাৰ্চ প্ৰজেক্ট দিব এই ধৰণৰ মানে একেবাৰে অবিজ্ঞানসন্মত কথা বতৰাৰে এইখন গোটেই এই যিখন অফিচ মেমৰেণ্ডাম তেওঁলোকে দিবলৈ চিন্তা চৰ্চা কৰিছে গতিকে মই চিন্তা সামূহিক প্ৰভাৱটো লৈ আৰু তাতোকৈ ডাঙৰ কথা হ'ল যে যিটো এছিষ্টেণ্ট প্ৰফেচাৰ যিসকল আছে তেওঁলোকৰ নাম ইয়াত তেওঁলোকে এছিষ্টেণ্ট প্ৰফেচাৰ বুলি কোৱা নাই চাব যে প্ৰথম চিলেকশ্যন প্ৰচিডিউৰ অফ টিচাৰ বুলি লিখিছে ইয়াত এছিষ্টেণ্ট প্ৰফেচাৰ বুলি তেওঁলোকে উল্লেখ কৰা নাই সেইটো এটা তেওঁলোকৰ কাৰণে সন্মানজনক কথা এটা গতিকে এই কথাটো আমি সকলোৱে উল্লেখ কৰিছোঁ কিন্তু মূল কথাটো হৈ গ'ল ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত সামূহিক প্ৰভাৱ পৰিব আমাৰ গৱেষণা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানে ভালকৈ শিক্ষিত হৈ শিক্ষকতা আৰু গৱেষণাত জড়িত হ'ব লগা যিটো তেওঁলোকৰ সকলোৰে উদ্যম লাগে যিটো মটিভেশ্যন লাগে সেইটোৰ ওপৰত আহি থাকিব লগা দিনসমূহত এটা ভয়াৱহ প্ৰভাৱ পৰিব সেইকাৰণে মই এই বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ
অসমৰ মুখ্যমন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰী তেখেতসকলে এই কথাবোৰ গুৰুত্ব সহকাৰে সকলোৱে উপলব্ধি কৰি ইতিমধ্যে সদৌ অসম গৱেষক সংস্থা ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় তাৰ উপৰিও অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদ সকলো ছাত্ৰ ছাত্ৰীৰ গৱেষক ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ যিটো আহ্বান সেই আহ্বান সকলোৱে যাতে আমাৰ চৰকাৰে যাতে গুৰুত্ব সহকাৰে লৈ এখন অফিচ মেমৰেণ্ডাম যাতে তেওঁলোকে কেঞ্চেল কৰে আৰু তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ বা এইসকল যিসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ভৱিষ্যত যাতে সুৰক্ষিত কৰে আৰু তেওঁলোকেও যাতে শিক্ষকতা আৰু গৱেষণাটো মুকলি মনেৰে যাতে কৰিব পাৰে অবৈধ ৰাজনৈতিক হস্তক্ষেপ যাতে বন্ধ হয় মুক্ত চিন্তাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো যাতে খোলাকৈ ৰাখে মুকলি কৰি ৰাখে তাৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ কেইবাটাও গোটেইকেইটা আছে সহকাৰী অধ্যাপক তাৰপিছতে হেৰি গ্ৰেড 3 আৰু কি কয় MTS বুলি কয় মাল্টি টাস্কিং MTS আছে দুইখনে দি দিব পাৰিম আগৰ এইখনো নটিফিকেশ্যন